Hey public, it's me Rustom here. Welcome back to another interesting and crazy vlog video. আপোনালোক সকলোকে স্বাগতম জনাইছো। তো বলক গাইস, আজি যেহেতু যোৱা ভিডিওত আপোনালোকক কৈছিলো যে ভাওনাৰ আখৰা আপোনালোকে বৰ আখৰা দেখিলে মানে লাষ্ট প্ৰেক্টিস আপোনালোকক দেখালো যোৱা ভিডিওত। তো আজি গৈছো ফাইনালি আমাৰ হিন্দুমণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ ভাওনা আজি সম্পূৰ্ণ চাবলৈ আপোনালোকক সম্পূৰ্ণ ব্লগ আজি একো মানে ডেইলি লাইফস্টাইল এইবিলাক একো দেখা নাই আপোনালোকক আজি কেৱল আপোনালোকক ভাওনা দেখাম বুলি কৈ ভিডিওটো ষ্টাৰ্ট কৰিছো মানে ব্লগ ষ্টাৰ্ট কৰিছো। তো বলক এটা যাবলৈ ৰেডি হৈছো মানে আমাৰ দাদাৰ লগত মানে সম্বৰাসুৰ দৈত্যৰাজ অসুৰ দৈত্যৰাজৰ লগত যাও এতিয়া অলপ কিবা মাৰ্কেটিং মানে অলপ বজাৰ চজাৰ কৰিব আছে লগতে আপোনালোকক ভাওনাটো বনি থাকক হয়তো আপোনালোকৰ ভাল লাগিব পাৰে বহুতৰে আৰু যিসকলে বেয়া পায় আই থিংক বৰ খাব পাৰে যি নহওক আমাৰ ভাল লাগে আমি চাবলৈ যাও বলক যাও এতিয়া। Yes guys, finally আমি অলপ ওলাই আহিছো মানে বজাৰলৈ যাও বলো অলপ মাৰ্কেট কৰিবলৈ আছে হয় নহয় কি বজাৰ নামঘৰৰ কাৰণে নেকি নামঘৰ নহয় এইবোৰ মেকাচিকা অটাবলৈ এইবোৰ তো যেহেতু হিয়তৰ আজি মানে গোটেই ভাউৰীয়া কেইটাৰ মেকআপ চেকআপ হ'ব আপোনালোকক সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম মই যিমান পাৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম অলপ সহজভাৱে দেখাবলৈ চেষ্টা কৰিম। তো এতিয়া গৈ আছো বজাৰ ফালে এণ্ড বলক আপোনালোকে অলপ ৰাইড কাম মজা লো ফুলি আছে জজি জজিও জজি সেনি সম্পা গাইস অসুৰ দৈত্যৰাজ পুৰা ফুল ফ্ৰমত আছে মানে বৰ্তমান পুৰা একদম প্ৰেক্টিস যাতে ৰিহাৰ্সল হৈ আছে বৰ্তমান গাড়ীৰ ভিতৰতে যাতে আপোনালোকক ভালকে দেখাব পাৰি যে অসুৰ দৈত্যৰাজ কেনেকুৱা এক্টিং কৰে। তো তাকেহে বলক এতিয়া যাও এতিয়া। Yes guys, finally আহি পাই গৈছো নামঘৰৰ ওচৰত মানে এতিয়া বৰ্তমান যাও বলক একেবাৰে বহুত সোনকালে আহিছো এতিয়া আপোনালোকে দেখি আছে পুৰা খালী খালী হৈছে নামঘৰখন বাহিৰত পিছত পুৰা মানুহ ভৰ্তি হৈ যাব। তো বলক এতিয়া ভিতৰলৈকে যাও বলক এটা মেকআপ চেকআপ চলি আছে চাগে কষ্টিউম ওৰ লগত চিনাকি কৰাই দিওঁ এইটো নামঘৰখন একদম তাগড়া একদম মজা ভাল লাগিলে লগ পাই Yes guys, finally মেকআপ ৰুমৰ বাহিৰত বলক এতিয়া যাও ইয়াত চলি আছে মেকআপ আমাৰ দেৱৰাজ ইন্দ্ৰ দিকপালৰ এতিয়া পুৰা কাপোৰ চাপোৰ নাই ন এতিয়া অলপ ডেঞ্জাৰ লাগি আছে বিষ্ণু দেৱতা মুখত কি এইবোৰ চলি আছে আৰু এতিয়া
স্ফীত বৰ প্ৰদান কৰি কৈলাসত প্ৰত্যাৱৰ্তন অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া অৰণ্যৰ মাজত আই তই আমাৰ জীৱনৰ একমাত্ৰ Hetu.
অর্জুন সব থকা হলে ওই ইমান দিনে প্রাণবায়ু ওলালেহেঁতেন। এতিয়া বল 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 এই ঘৰত যি নাম নিগটো আছে সকলোবোৰ লৈ আমি এই ৰাজ্য ত্যাগ কৰোঁ। মোৰ আগতে যে কেনেকে দিনবোৰ সলনি হ'লৈ হয় হয় আগতে অসম মহাৰাজৰ দিনত আমিবোৰে এইখন ঠাইতে কম ভোগ কৰিলো নে মাছ ইমান নহয় নাকি বেগ আগতে আছে বাৰু
সকল দেবতাক অমরাবতীর পুরা অজয় 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 বলে আছি এই পরমা সুন্দরী মই করি গুণ অনুরাগ কিনে কি রাক্ষস বিদ্যমান তোমার কাছে কেউ তো অমরাবতী করে আক্রমণ অঙ্গ পরীক্ষা দেবতার হাঙ্গি কিংবা মুখে অপরাধী দেবতার দিক অপরাধী অপরাধী দৈত্যর কথা নানান ধারণা করি বঞ্চিত করেছে দৈত্য স্বর্গ কল্পনা এই ভগবতী নারী দেখিলে লজ্জা হংকা দূর হয় মোর এই মনৰ পৰা শশী এ শশী আহা এ শশী শশী আহা ধর্ম তুমি করিলা নাতি তোমার আগত বিনতি করিছিল खत्म मेकअप इतना उतर रहा है मेकअप पूरा ভাল লাগছে हाँ यार गाइस लुक एट मी बहुत लंबा हो गया चूल এতিয়া কথা দিছো কিন্তু 1 বছৰ আগত কৈছো
গাইজ ফাইনেলি সকলোবোৰ ভালে ভালে কমপ্লিট হৈ গ'ল মানে ভাওনাবোৰ আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰিলো এণ্ড সৰু সৰু ক্লিপ কেইটামান দিবলৈ চেষ্টা কৰিছো এণ্ড মানে মেইন কথা আপোনালোকক সম্পূৰ্ণ ক্লিপবোৰ দেখাবলৈ সম্ভৱ নহয় মেইন কথা যিটো আপোনাৰ ভাওনা হয় যিটো আপোনাৰ হিন্দুমণিৰ পিতৃভক্তি এণ্ড দশৰথৰ স্বৰ্গ উদ্ধাৰ যিটো ভাওনা হয় এইটো বহুত দীঘলীয়া হয় 3.5 ঘণ্টামান হ'ব পাৰে যদি আপোনালোকে বিচাৰে যদি আপোনালোক সম্পূৰ্ণ যদি আপোনালোকে ভাওনাটো চাবলৈ মন আছে তেন্তে তলত এটা সৰু এটা কমেন্ট কৰি দিব যে লাগে বুলি কয় যদি 10টা মানৰ কমেন্টৰ ওপৰত যদি লাগে বুলি কয় বুলি ক'লে মই নিশ্চয় দিবলৈ চেষ্টা কৰিম যিটো সম্ভৱ নহয় হ'লেও মই ট্ৰাই কৰিম দিবলৈ এণ্ড যি নহওক সকলোবোৰ আজি মানে ভালে কুশলে আপোনালোকৰ ভাওনাটো কমপ্লিট হৈ গ'ল তো গাইজ আৰু যদি ভিডিঅ'টো চাই কিনে অলপ হ'লেও আপোনালোকৰ এণ্টাৰটেইনমেণ্ট কৰিছে যদিও কিবা এটা শিকাবলৈ চেষ্টা কৰিছে যদি কিবা এটা শিকাব পাৰিছে ভিডিঅ'টোৰ জৰিয়তে তে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো তো আজিলৈ ইমানে আছিলে লগ পাম নেক্সট ব্লগত বাই বাই গুড নাইট চি ইউ